Everyone, welcome to ClassFix board exams, which is part of ClassFix Academy. So, বহু অপেক্ষাৰ অন্তত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ 2026 ৰ ৰিজাল্টৰ ডেট ডিক্লেয়াৰ কৰা হ'ল আৰু অফিচিয়েল এনাউন্সমেন্ট এটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা এনাউন্সমেন্টটো হৈছে। সো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল যেটো 2026 বৰ্ষৰ হেতু ঘোষণা কৰাৰ দিন অলৰেডি ডিক্লেয়াৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা। সো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ টুইটাৰ হ্যান্ডেলত এটো জনাইছে। সো ডেট সম্পৰ্কে আমি ডেফিনেটলি আপোনালোকক জনাই দি আছো। সো অফিচিয়েল টুইটাৰ হ্যান্ডেল এটো আপোনালোকে দেখা পাইছে, এটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচিয়েল টুইটাৰ হ্যান্ডেল ইয়াত আপোনালোকে দেখা পাইছে। সো অফিচিয়েল টুইটাৰ হ্যান্ডেলতে জনাইছে ডেটটো। সো অফিচিয়েল ডেটটো আপোনালোকৰ ইয়াতে। সো ইয়াতে চাওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা এটো টুইট কৰি জনোৱা হৈছে যে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। ওকে, সো 28 এপ্ৰিল তাৰিখে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যেটো ৰিজাল্ট হেতু ডিক্লেয়াৰ কৰা হ'ব আৰু এটো অফিচিয়েল ইনফৰমেশন হয়। সো আমি আপোনালোকক জেনেকে জনাইছিলো যে অফিচিয়েল ইনফৰমেশন অহাৰ লগে লগে আমি আপোনালোকক ভিডিও বনাই দিম বা ইনফৰ্ম কৰিম। সো দিস ইজ অফিচিয়েল ইনফৰমেশন আৰু দিস ইজ অথেন্টিক ইনফৰমেশন। সো আপোনালোকৰ ৰিজাল্ট 28 তাৰিখে ডিক্লেয়াৰ কৰা হ'ব। সো বেলেগ আৰু একো আপোনালোকে চাব নালাগে যে বহুত ভিডিও আজিকালি আপোনালোকে চাই আছে বা বহুত ভিডিও আপোনালোকে পাই আছে বা সোশ্যাল মিডিয়াত ফেসবুকত বেসিক্যালি বহুত মানে ৰিউমাৰ্স উঠি আছে যে 24 তাৰিখে দিব, 25 তাৰিখে দিব, 27 তাৰিখে দিব। সো নহয়, ৰিজাল্ট আপোনালোকৰ আহিব 28 তাৰিখে। আৰু আমি আপোনালোকক জেনেকে প্ৰতিশ্ৰুতি দিছিলো যে যেতিয়া ৰিজাল্টৰ অফিচিয়েল এনাউন্সমেন্ট আহিব তেতিয়া আমি আপোনালোকক ডেফিনেটলি জনাম আৰু সবৰে ফাৰ্ষ্টত জনাম। সো আই হোপ আপোনালোকে এইটো ভিডিও সবৰে ফাৰ্ষ্টত পাই আছে। টুইটটো বাৰু আপোনালোকে আগতে পাইছিলে, কিন্তু ভিডিওটো আপোনালোকে প্ৰথম পাই আছে। আৰু ডেফিনেটলি এনেকুৱা আপডেট ইনফৰমেশন এণ্ড অথেন্টিক ইনফৰমেশন মানে জেনুইন ইনফৰমেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। আৰু তাৰ লগতে আপোনালোকে যদি আমাৰ ক্লাছেছবিলাক জয়েন কৰিব বিচাৰিছে, ইউটিউবত ফ্ৰী হৈ আছে আৰু এপত আমাৰ ক্লাছ চলি আছে। সো পেইড বেটছৰ ক্লাছ হয় এপত। সো এপত এতিয়া অফাৰো চলি আছে। সো হায়াৰ সেকেন্ডাৰী আৰ্টছৰ কাৰণে আমি বৰ্তমান কমপ্লিট কোৰ্স 999 টকাত পঢ়াই আছো আৰু সেকেন্ড ইয়াৰৰ যেটো আৰ্টছৰ সায়েন্সৰ কোৰ্স হেতু আমি 1499 টকা অফাৰ প্ৰাইজত লৈ আছো। সো ইফ এনিওয়ান ইন্টাৰেস্টেড টু জয়েন দ্য বেটচ, সো ডেফিনেটলি আমাক কন্টাক্ট কৰিব। আমাৰ ডেসক্ৰিপশনত দিয়া নম্বৰত আপোনালোকে কন্টাক্ট কৰি আমাৰ লগত জয়েন কৰিব পাৰিব। তো যিকি নহওক, হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ অফিচিয়েল ডেটটো আহি গ'ল। এতিয়া ৰিজাল্ট আপোনালোকৰ ডিক্লেয়াৰ হ'ব 28 এপ্ৰিল তাৰিখে আৰু এটো 100% অথেন্টিক হয়। সো এটো লৈ আপোনালোকে আৰু টেনচন ল'ব নালাগে। 28 তাৰিখে ৰিজাল্ট আপোনালোকে পাব। অল দা বেষ্ট, সবৰে ৰিজাল্ট ভাল হ'ব আৰু খুব ধুনীয়াকে যেটো আপোনালোকৰ ড্ৰিম আছে সেই ড্ৰিমটো আপোনালোকৰ ফুলফিল হ'ব। সো অল দা বেষ্ট।